নমস্কাৰ বন্ধুবান্ধৱীসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, অসম পুলিচৰ বাবে আকৌ ৰিয়েষ্টাৰ কৰিলোঁ, কাৰণ ট্ৰাই কৰিলোঁ তো নোৱাৰিলোঁ। বয়স যিমান দিনলৈকে আছে সিমান দিন ট্ৰাই কৰি থাকিম। পাওঁ কে নাপাওঁ এইটো পিছৰ কথা, কিন্তু ট্ৰাইটো কৰিব লাগিব। যদি পাওঁ তেন্তেতো ভাল, আৰু যদি নোৱাৰোঁ তেতিয়াও ভাল। যে ট্ৰাইটো কৰিছোঁ, 100%টো দিছোঁ। এতিয়া পাওঁ নাপাওঁ এইটো ওপৰৱালাৰ হাতত আছে। তো বন্ধু-বান্ধৱীসকল, এইটোৱে ৰেজিষ্টাৰ কৰিলোঁ। আপোনালোকে ৰেজিষ্টাৰ কৰিলেনে অসম পুলিচৰ? তো কেতিয়াও হাৰ নামানিব। তো যিসকলৰ বেয়া হৈছে, তো বেয়াটো মোৰো হৈছে, ময়ো চিলেকশ্যন হোৱা নাই। তো এইটোৱে 1 মাহ 2 মাহৰ কাৰণে পোৱা নাই। তো আপোনালোকৰ বহুতৰে এই কাহিনী হৈছে যে 1 মাহ 2 মাৰ্কৰ বাবে এই ভিভা টেষ্ট দিব পৰা নাই বা চিলেকশ্যন হোৱা নাই। তো এইটোৱে মনটো বেয়া নকৰিব। আকৌ আহি আছে আমাৰ নৱেম্বৰ মাহত, ডিচেম্বৰ মাহত এডভাৰ্টাইজমেণ্ট অসম পুলিচৰ লগতে এতিয়া হ'ব ফৰেষ্ট ডিপাৰ্টমেণ্টৰো নতুন পোষ্ট, ভেৰিয়েট পোষ্ট আহিব। তো যিমান দিনলৈকে বিজেপি চৰকাৰ আছে, তো আপোনালোকে ভাবিব যে প্ৰতি বছৰে চাকৰিৰ এডভাৰ্টাইজমেণ্ট পাই যাব। তো এইটো এটা ভাল খবৰ। তো কাৰণ আমাৰ মামাই যিটো মুখেদি কয় এইটো কৰে। এইটোৱে মই আপোনালোকৰ ওচৰত ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে ট্ৰাই কৰক, এদিন নহয় এদিন চাকৰি এটা পাব। তো অসম পুলিচৰ হওক বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হওক বা ADRE হওক, তো সেই যিটোৱেই হওক, তো ট্ৰাইটো কৰিব লাগিব ফ্ৰেণ্ডছসকল। যেতিয়ালৈকে বয়স আছে, যেতিয়ালৈকে মানে শৰীৰটো চলি আছে, তো কেতিয়াও হাৰ নামানিব। এইটো নাভাবিব যে 1 মাৰ্কৰ বাবে পোৱা নাই আৰু ট্ৰাই নকৰোঁ, মনটো ভাঙি গৈছে। মনটো ভাঙি গৈছে তো আমি আকৌ ট্ৰাই কৰিম, যাতে এইবাৰ নাপালে ইয়াৰ পিছৰবাৰ পাম। তো 100% দি ট্ৰাই কৰিম ফ্ৰেণ্ডছসকল। তো যোৱাকালিৰ পৰা মই ৰেজিষ্টাৰ কৰিলোঁ আকৌ, তো অসম পুলিচৰ বাবে, লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাবে। তো আপোনালোকে ট্ৰাই কৰিব নে নকৰিব কমেণ্টত জনাই দিব। তো মোৰ হিচাপত ফ্ৰেণ্ডছসকল কেতিয়াও হাৰ নামানিব। তো ট্ৰাই কৰক, এদিন নহ'লে এদিন ছাকচেছ হ'বই। সকলোকেইটাতে ট্ৰাই কৰক, এটাত লৈ লাগি নাথাকিব যে অসম পুলিচৰ অকল, লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰো ট্ৰাই কৰিব। আৰু লগতে ADRE গ্ৰেড 3 গ্ৰেড 4ৰো এডভাৰ্টাইজমেণ্ট মুকলি হ'ব সেই ডিচেম্বৰ মাহতে, অৰ্থাৎ এই বছৰত লাষ্টৰ পিনেই এই এডভাৰ্টাইজমেণ্টখন মুকলি কৰি দিব। কাৰণ 2026ত ভোট আছে। তো ভোটৰ আগতে মামাই কৈছিল যে ADRE গ্ৰেড 3 গ্ৰেড 4 লগতে ফৰেষ্ট ডিপাৰ্টমেণ্ট লগতে অসম পুলিচৰ আকৌ নতুন বিজ্ঞাপন প্ৰকাশ কৰি দিব। তো ফ্ৰেণ্ডছসকল, আজিৰ পৰাই আপোনালোকে ট্ৰাই কৰক। যিসকলে ট্ৰাই কৰা ষ্টাৰ্ট কৰা নাই, আজিৰ পৰাই ট্ৰাই কৰক। আবেলিৰ পৰাই দৌৰাদৌৰি কৰক বা দুপৰীয়াৰ পৰাই যিখিনি সময় পাওক এই কামটো আগত ফাৰ্ষ্ট এই কামটো কৰক। আৰু এটা কথা, খোৱা দোৱা ভালকৈ কৰিব, কাৰণ দৌৰাদৌৰি কৰিবলৈ শক্তি লাগিব, আৰু শক্তিৰ প্ৰয়োজন আমি খাদ্যৰ পৰাই পাওঁ। যাতে ফল মূল খাব পাৰে, ফল মূলৰ লগতো গাখীৰ খাব, বুট চুট খাব। তো ফ্ৰেণ্ডছসকল, ইমানেই আজি কথা আছিল। নেভাৰ গিভ আপ, কেতিয়াও হাৰ নামানিব। যেতিয়ালৈকে বয়স আছে ট্ৰাই কৰি থাকক। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ'লৈ আহিম। সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।